নমস্কাৰ। অসমীয়া গৌবেগ ধ্বনি দিছে অসমত। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে অসমবাসীৰ বাবে? অত্যন্ত দুৰ্ভাগ্যজনক কথা এইটোৱে যে বিহাৰীয়ে অসমীয়া গৌবেগ ধ্বনি দিছে। যিটো সময়ত তেওঁলোকে অবৈধ কাৰ্যকলাপ চলাইছিল এটা স্থানত, সেই স্থানৰ বিৰুদ্ধে যেতিয়া একাংশ লোক গৈছিল আৰু তাৰ পিছত ভাবুকি প্ৰদান কৰিলে অসমীয়া গৌবেগ ধ্বনি দিলে, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। কেৱল সিমানেই নহয়, এই ঘটনাৰ সৈতে যি কেইগৰাকী নাম সন্নিৱিষ্ট হৈছে, যি কেইগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে, তাৰ ভিতৰত এগৰাকী হৈছে আলোক ত্ৰিপাঠী। আৰু সেই আলোক ত্ৰিপাঠীয়ে নিজকে ভাল বুজাবলৈ, নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ বহু চেষ্টা কৰা পৰিলক্ষিত হৈছে। কেৱল সিমানেই নহয়, যিগৰাকী জনপ্ৰতিনিধি আছে সমষ্টিটোত, বিজয় গুপ্তা, সেই বিজয় গুপ্তায়ো এই ঘটনাত কোনো দোষ নেদেখিলে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? যিটো সময়ত অসমত অসমীয়াক ভাবুকি দিব পৰা অৱস্থা আহি পৰিছে, তাতকৈ দুৰ্ভাগ্যজনক কথা অসমীয়াৰ বাবে কি হ'ব পাৰে? সদৌ অসম ছাত্ৰ সন্থা আছে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছে, অসমত বীৰ লাচিত সেনা আছে, অসমত অসম সাহিত্য সভা আছে, অসমত শ্ৰীমন্ত শংকৰদেৱ সংঘ আছে, অসমত কৃষক মুক্তি সংগ্ৰাম সমিতি বা অন্যান্য সংগঠন আছে। একেটা সময়তে অসমত আঞ্চলিকতাবাদী জাতীয়তাবাদী দল সংগঠন আছে। কিন্তু তাৰ পিছত অসমীয়া গৌবেগ ধ্বনি দিব পাৰিছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? অসমীয়াক গৌবেগ ধ্বনি দিছে আজি, কাইলৈ অসমীয়াক খেদি পঠিয়াবলৈ চেষ্টা কৰিব, এনেকুৱা ঘটনা হ'বলৈ গৈ আছে নেকি? যিটো সময়ত অসমীয়াক ভাবুকি দিব পৰা অৱস্থা আহি পৰিছে, সেইটো সময়ত অসমৰ প্ৰতিগৰাকী লোক একত্ৰিত হোৱাৰ প্ৰয়োজন আছে। 3,40,00,000 লোক একত্ৰিত হোৱাৰ প্ৰয়োজন আছে। কোনোবা বিহাৰীয়ে ভাবুকি দিব, বিহাৰীয়ে দম দিব, আৰু সেই বিহাৰীৰ দম অসমীয়াই শুনিব, এনেকুৱা পৰিস্থিতি অসমত অহাটো কোনেও নিবিচাৰে। আমি স্পষ্ট ভাষাত এইটো ক'ব বিচাৰো যে সেই আৰ্যনগৰত যিটো ঘটনা সংঘটিত হ'ল, সেই ঘটনাৰ পিছত অসমীয়াক ভাবুকি দিব পৰা, অসমীয়াক গৌবেগ দিব পৰা সেই বিহাৰীৰ বিৰুদ্ধে কিয় এতিয়ালৈকে ব্যৱস্থা ভালদৰে হোৱা নাই? কিয় ভালদৰে ব্যৱস্থা ল'বলৈ সক্ষম হোৱা নাই? গুৰুত্বপূৰ্ণ বিষয় এইটোৱে যে সেই আলোক ত্ৰিপাঠী নামৰ সেই গুণ্ডাটোৱে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিছে। গতিকে বিহাৰত থাকি দাদাগিৰি দেখুৱাব, বিহাৰত থাকি গুণ্ডাগিৰি দেখুৱাব, আৰু অসমত থাকি গুণ্ডাগিৰি আৰু দাদাগিৰি দেখুৱাবলৈ নাহিব। স্পষ্ট ভাষাত কৈছো, অসমত থাকি এনেকুৱা কাম কৰিবলৈ নাহিব। এখন অসম, যিখন অসমে ইতিহাস সলনি কৰি দিব পাৰে, যিখন অসমত বিশ্বৰ আটাইতকৈ সৰ্ববৃহৎ ছাত্ৰ আন্দোলন হৈছিল, এইখনেই হৈছে সেইখন অসম, যিখন অসমত লাচিত বৰফুকনে মোগলক কি অৱস্থা কৰিছিল সেয়া আজিৰ তাৰিখত নতুনকৈ ক'ব নালাগে। গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত বিহাৰী কোনো কথা নহয়, সেই আৰ্যনগৰৰ বিহাৰী কেইটা কোনো কথা নহয়, আৰ্যনগৰত দাদাগিৰি আৰু গুণ্ডাগিৰি দেখুওৱা সেই বিহাৰী কেইটা কোনো কথা নহয়। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এইটোৱে যে যিটো সময়ত বিজয় গুপ্তা জিকিছিল, সেই সময়ত ফাঁচী বজাৰত মিঠাই খুৱাই আনন্দ উল্লাস কৰিছিল যে আমাৰ মানুহ জিকি গ'ল। এনেকুৱা এটা পৰিস্থিতি নাহক যে অসমীয়া গৌবেগ ধ্বনি দিয়াৰ পিছত এইবাৰ অসমৰ পৰা অসমীয়াক খেদি পঠিয়াওক বুলি যদি বিহাৰীয়ে প্ৰতিবাদ কৰে, এনেকুৱা এটা পৰিস্থিতি নাহক, আমি সেইটো বিচাৰো। ইমানতে শেষ হোৱা নাই। আমি এটা কথা উত্থাপন কৰিব বিচাৰিছো যে অসমত অসমীয়াৰ কথাই চলিব, অসমত অসমীয়াৰ কথাই শুনিব লাগিব, আৰু অসমত যদি অসমীয়াৰ কথা নুশুনে তেনেহ'লে পৰিস্থিতি বিষম হ'ব। অসমৰ দল সংগঠনে ইতিমধ্যে বুজাই দিছে, অসমৰ দল সংগঠনে ইতিমধ্যে স্পষ্ট কৰিছে। আমি এইটো কথা উল্লেখ কৰিব বিচাৰিছো যে জাতীয়তাবাদৰ মুখা পিন্ধি কোনোবাই যদি মেনেজ হ'বলৈ যায়, তেনেহ'লে আমি সেয়া কোনো কাৰণতে সমৰ্থন কৰিব নোৱাৰিম। যিটো সময়ত অসমৰ হিন্দু মুছলমান একত্ৰিত হ'ব লাগে, সেই সময়ত বিহাৰীক যদি আমি সনাতনী হিন্দু বুলি ভাবি সুৰক্ষা দিবলৈ যাওঁ, আৰু অসমীয়াক গৌবেগ ধ্বনি দিয়া বিহাৰীক যদি আমি একাংশই সমৰ্থন কৰিবলৈ যাওঁ, তেনেহ'লে এয়া উচিত হৈছেনে? এখন শংকৰ আজানৰ দেশ, আৰু শংকৰ আজানৰ দেশত অসমৰ মাটিত জন্ম হোৱা, অসমত 1971 আগৰ পৰা থকা, 1971 25 মাৰ্চৰ আগৰ পৰা থকা হিন্দুৱেই হওক বা মুছলমানেই হওক, প্ৰতিগৰাকী হৈছে আমাৰ নাগৰিক। এই ভাৰতৰ প্ৰতিগৰাকী হৈছে নাগৰিক, আৰু অসমত থকাৰ তেওঁলোকৰ অধিকাৰ আছে। কিন্তু বিহাৰীয়ে যদি ভাবুকি প্ৰদান কৰে বিহাৰৰ পৰা আহি, লাগিলে 100 বছৰেই থাকক, বিহাৰীয়ে যদি বিহাৰৰ পৰা আহি অসমত ভাবুকি প্ৰদান কৰে, তেনেহ'লে তেনেকুৱা বিহাৰীক আমি সহ্য নকৰো, অসমীয়াই সহ্য নকৰে। এই কথা অসমীয়াই স্পষ্ট ভাষাত কৈ দিছে। গতিকে আলোক ত্ৰিপাঠী বোলাটোৱে নিজকে যদি ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিছে, সেয়া কৰক।
কিন্তু অসমৰ জাতীয় সংগঠন বা কোনেও এৰি দিব নালাগে যে অসমীয়াক গৌবেগ দিয়া সেই আলোক ত্ৰিপাঠী বা সেই যিকেইটাই দাদাগিৰি দেখুৱাইছিল, বিহাৰী যিকেইটাই দাদাগিৰি দেখুৱাইছিল, এই শিৱসাগৰত যেনেদৰে একাংশক আঁঠুলৈ ক্ষমা খোজাইছিল, তেনেদৰে এই সকলোকো ক্ষমা খোজাবলগীয়া এটা পৰিস্থিতি আহি পৰিছে। অসমত ভাবুকি দিবলৈ চেষ্টা নকৰিব। অসমত আলহীৰ দৰে আহিছে থাকক, অসমত আলহীৰ দৰে আহিছে থাকক। অসমত যদি দাদাগিৰি দেখুৱাবলৈ চেষ্টা কৰে তেনেহলে অসমীয়া সহ্য নকৰে। এই দাদাগিৰি আৰু গুণ্ডাগিৰি বিহাৰত কৰিব, অসমত নকৰিব।